আপোনাৰ জন্ম পত্ৰিকাখনত গ্ৰহণ দোষ আছে নেকি? যদি আছে, উপায় কৰাটো খুবেই দৰকাৰী। গ্ৰহণ দোষ মানে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দোষ। জন্ম পত্ৰিকা এখনত যদি গ্ৰহণ দোষ থাকে, তেতিয়া এই সকলোবোৰ শুভ যোগ বেয়া কৰি পেলায়। যিমানেই ৰাজযোগ নাথাকক কিয়, লাগিলে গজকেশৰী ৰাজযোগেই হওক, পঞ্চমহাপুৰুষ যোগেই হওক, লক্ষ্মীনাৰায়ণ যোগেই হওক, উভয়চাৰী যোগেই হওক, পত্ৰিকাখনত যদি গ্ৰহণ দোষ থাকে, এই সকলোবোৰ এই শুভ যোগ নাশ কৰি পেলায়। পত্ৰিকাখনত গ্ৰহণ দোষ কেতিয়া সৃষ্টি হয়? সূৰ্য আৰু চন্দ্ৰৰ লগত যদি ৰাহু কেতুৰ সম্পৰ্ক ঘটে, তেতিয়া গ্ৰহণ দোষ সৃষ্টি হয়। সূৰ্যৰ লগত ৰাহু কেতুৰ সম্পৰ্ক ঘটিলে সূৰ্যগ্ৰহণ, আৰু চন্দ্ৰৰ লগত ৰাহু কেতুৰ সম্পৰ্ক ঘটিলে ই চন্দ্ৰৰ গ্ৰহণ দোষ। যদি পত্ৰিকা এখনত সূৰ্য বা চন্দ্ৰৰ লগত ৰাহু কেতু একেটা স্থানতে বহে, বা ৰাহু কেতুতকৈ 5 ঘৰ আগত বহে, নাইবা 7 ঘৰ আগত বহে, নাইবা 9 ঘৰ আগত বহে, তেতিয়া এই গ্ৰহণ দোষৰ সৃষ্টি হয়। ৰাহু কেতুৰ গ্ৰহণ দোষ নাইকিয়া কৰিবৰ বাবে ৰাহু আৰু কেতুক আমি সাম্য অৱস্থালৈ নিব লাগিব, আৰু সূৰ্য আৰু চন্দ্ৰক সবল কৰিব লাগিব। সূৰ্য আৰু চন্দ্ৰ যদি আপোনাৰ পত্ৰিকাত কাৰক গ্ৰহ অৰ্থাৎ শুভ গ্ৰহ হয়, তেনে চন্দ্ৰ আৰু সূৰ্যৰ আপুনি উপায় হিচাপে জেমষ্টন পিন্ধিব পাৰে। সূৰ্যৰ কাৰণে আপুনি অৰ্ঘ্য দিব পাৰে, চন্দ্ৰৰ কাৰণে শিৱলিংগত পানী ঢালিব পাৰে, আৰু ৰাহুৰ সাম্য অৱস্থালৈ নিবৰ কাৰণে আপুনি মৌৰাৰ পাখি ঘৰৰ আপোনাৰ ৰুমৰ উত্তৰ দিশত ৰাখিব পাৰে, আৰু কেতুৰ কাৰণে ক'লা বগা কোনো বস্তু, কম্বলেই হওক বা ক'লা আৰু বগা তিলেই হওক, এই দুইটা বস্তু আপুনি ধৰ্মীয় স্থানত দিব পাৰে। জ্যোতিষৰ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই এনেকুৱা ভিডিঅ' বনাবৰ বাবে উৎসাহ পাম। লগতে যদি কিবা পৰামৰ্শ আপোনালোকক লাগে জ্যোতিষ সম্বন্ধীয়, মোৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।